Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। ওয়েলকাম বেক টু অংকুৰ এনএসএস একাডেমি। আমাৰ এপিএসসি পৰীক্ষা বহুত বেছি ওচৰ পালেহি নহয় জানো? মাত্ৰ 2 মাহ আছে। সো যিমান পাৰো আমি পিআইকিউ কৰি থাকিম। সো আহক আজি পিআইকিউ কোৱেশ্চনটো আমি লৈ আহিছো। এইটো আমাৰ সিসিই 2023 চনত আহিছিল। কেতিয়া আহিছিল? সিসিই 2023 চনত আহিছিলে। সো যোৱা বছৰৰ সিসিই প্ৰিলিমছৰ কোৱেশ্চন। ঠিক আছে? সো কোৱেশ্চনটো কি হয়? Consider the following pairs. প্ৰথমতে দিয়া আছে আমাৰ এক সাইডে কেইখনমান টুৰিষ্ট প্লেচৰ নাম দিয়া আছে বা ইম্পৰ্টেন্ট টেম্পলৰ থানৰ নাম দিয়া আছে আৰু ইফালে আমাৰ ডিস্ট্ৰিক্ট কিখনৰ নাম আছে আৰু সুধিছে কোনখন ক'ত আছে। সো কি আছে আমাৰ মহামায়া টেম্পল, ঢেকীয়াখোৱা বৰ নামঘৰ, মালিনী থান আৰু দেওপানী টেম্পল। ঠিক আছে, লগতে ডিস্ট্ৰিক্টবোৰ দিয়া আছে ধুবুৰী, তাৰপিছত দিয়া আছে গোলাঘাট, ধেমাজি আৰু যোৰহাট। ইয়াত সুধিছে হুইচ অফ দ্য ফলোইং ইজ কাৰেক্টলি মেটচ। ঠিক আছে, সিমিলাৰলি আমাৰ নেক্সট কুৱেশ্যনটোত সুধিছে মেটচ দ্য ফলোইং হিষ্টৰিকেল টুৰিষ্ট প্লেচেছ অফ আছাম উইথ কৰেছপণ্ডিং ডিষ্ট্ৰিক্ট। এইটো মেটচ দ্য ফলোইং। চ' কৈছে ঘগুৱাদৌল কোনখন ডিষ্ট্ৰিক্টত আছে, পাথৰুঘাট কোনখন ডিষ্ট্ৰিক্টত আছে, শংখদেৱী আৰ্কিঅলজিকেল চাইট কোনখন ডিষ্ট্ৰিক্টত আছে আৰু বাদুলি গুৰুং কোনখন ডিষ্ট্ৰিক্টত আছে, নহয় জানো? চ' চাওক, এই কুৱেশ্যনটো মই আপোনালোকক অলপ বেলেগ টাইপত পঢ়াম। মানে কি জানে, কেনেকে পঢ়িম আমি সেইটো চাম। মই প্ৰথমতে বাৰু কৈ দিছো অলপ গোটেইকেইটা যিহেতু ইয়াত দিছে গোটেইকেইটা মই কথা কৈ প্ৰথম কওঁ আমি মহামায়া টেম্পলৰ কথা। ঠিক আছে, মহামায়া টেম্পল ক'ত আছে? মহামায়া টেম্পল আছে আমাৰ ধুবুৰী কোকৰাঝাৰ। ঠিক আছে, ধুবুৰী কোকৰাঝাৰত আছে। ঠিক আছে, চ' ইয়াত ধুবুৰী আছে যিহেতু ধুবুৰীত হ'ব। ঠিক আছে, চ' আমাৰ মহামায়া টেম্পল আছে ধুবুৰী কোকৰাঝাৰত আছে। কোনে বনাইছিলে? এইটো কি হয়? most prominent শক্তিপীঠ, মানে শক্তিপীঠ হয়। ঠিক আছে, শক্তিপীঠ ইন লোৱাৰ আছাম। ক'ত আছে? লোৱাৰ আছামত আছে। ঠিক আছে, নেক্সট কিহৰ কথা আছে আমাৰ? নেক্সট আছে ঢেকীয়াখোৱা বৰ নামঘৰ। কি আছে? ঢেকীয়াখোৱা বৰ নামঘৰ। কোনে এষ্টাব্লিছ কৰিছিলে? কোনে বনাইছিলে? মাধৱদেৱে। মনত ৰাখিব, কোনে? মাধৱদেৱে। বহুত বেছি ইম্পৰ্টেণ্ট। ক'ত আছে? যোৰহাটত আছে। ঠিক আছে, সিমিলাৰলি নেক্সট আছে মালিনী থান। মালিনী থান ক'ত আছে? আমাৰ ধেমাজিত। ঠিক আছে নে? ধেমাজি। ঠিক আছে, ধেমাজিত আছে। আৰু এখন কি বুলি বিশ্বাস হয়? কোনে বনাইছিলে? চুতীয়া ৰজা সমূহে বনাইছিল, চুতীয়া কিংছে বনাইছিল। মনত ৰাখিব। আৰু বিশ্বাস কৰে যে লৰ্ড কৃষ্ণাৰ ৰুক্মিণী ইয়াত ৰেষ্ট লৈছিলে। কৃষ্ণা আৰু ৰুক্মিণী এই থানখনত ৰেষ্ট লৈছিলে। ঠিক আছে নে? লগতে আহিল আমাৰ দেওপানী। দেওপানী টেম্পল ক'ত আছে? আমাৰ দেওপানী টেম্পল আছে আমাৰ কাৰ্বি আংলং। ঠিক আছে, কাৰ্বি আংলং। এইটো এটা শক্তি টেম্পল হয়। ঠিক আছে নে? শক্তি টেম্পল। চ' আমি যদি চাব যাওঁ হুইচ অফ দ্য ফলোইং কাৰেক্টলি মেটচ্ড, মহামায়া টেম্পল ইজ ইন আমাৰ ধুবুৰী, ৰাইট হয়। ঠিক আছে, ঢেকীয়াখোৱা বৰ নামঘৰ ৰং হয়। ক'ত আছে? যোৰহাটত আছে, হয়নে? তাৰপিছত মালিনী থান ক'ত আছে? আমাৰ ধেমাজিত আছে। এইটোও ৰাইট হয়। ঠিক আছে, আৰু আমাৰ দেওপানী ক'ত আছে? কাৰ্বি আংলং। চ' 2 আৰু 4 ইনকাৰেক্টলি মেটচ। চ' ৰাইট কোনটো হ'ল? আমাৰ ৰাইট হ'ব 1 and 3। চ' কোনটো ৰাইট? আমাৰ 1 and 3 অনলি। চ' অপশ্যন বি টো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে নে? অপশ্যন বি টো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, চ' আমি প্ৰথম কুৱেশ্যনটো আমি পঢ়িলো, নহয় জানো? এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটোত কৈছে কি ঘগুৱাদৌল ক'ত আছে? ঘগুৱাদৌল কি হয় একচুৱেলি? মই আপোনাক সেইটো কৈ লওঁ প্ৰথম, নহয় জানো? ঘগুৱাদৌল কোনে বনাইছিল জানেনে? ঘগুৱাদৌল বনাইছিলে আমাৰ বৰ ৰজা ফুলেশ্বৰীয়ে। ঠিক আছে, ফুলেশ্বৰীয়ে। মনত ৰাখিব, ফুলেশ্বৰীয়ে। ঠিক আছে, তাৰপিছত আহোম আৰ্কিটেকচাৰৰ হয় এইটো। আহোম যিহেতু আহোম ৰজাই বনাইছিলে, আহোম আৰ্কিটেকচাৰ। ঠিক আছে নে? নেক্সট আহিলে আমাৰ পথৰুঘাট। পথৰুঘাটটো আমি সকলোৱে জানো, নহয় জানো? পথৰুঘাট চবৰে জানো, কাৰণ এখন পথৰুঘাটৰ ৰনে আছে। কেতিয়া হৈছিলে? আমাৰ 1894ত, নহয় জানো? ক'ত আছে? দৰঙত। আচ্ছা, মই এইটো নকলো। ঘগুৱাদৌল ক'ত আছে? ঘগুৱাদৌল ধেমাজিত। মনত ৰাখিব, ধেমাজি। ঠিক আছে নে? ধেমাজি। নেক্সট আহিলে আমাৰ শংখদেৱী আৰ্কিঅলজিকেল চাইট। ক'ত আছে এইটো? হোজাইত আছে। মনত ৰাখিব, কি হয়? হোজাইত আছে। ঠিক আছে, হোজাইত আছে। চ' তাৰপিছত হোজাইত আছে, মনত ৰাখিব। আৰু নেক্সট আহিলে বাদুলি খুৰুং। বাদুলি খুৰুং ক'ত আছে? নগাঁৱত আছে। বহুত বেছি এটা ইম্পৰ্টেণ্ট নেচাৰেল কেভ চাইট হয়, নেচাৰেল কেভ চাইট। ঠিক আছে নে?
সো মই যদি ক'ব যাওঁ আপোনালোকক কুৱেশ্যনটো যদি সলভ কৰিব যাওঁ ঘগুৱা দৌল ক'ত আছে আমাৰ ঘগুৱা দৌল আছে আমাৰ ক'ত ক'লো ঘগুৱা দৌল ধেমাজি নহয় জানো ঘগুৱা দৌল আছে আমাৰ ধেমাজি ঘগুৱা দৌল চাওক আমি পথৰু ঘাটটো যিহেতু এপিএছচি সিলেবাছত পঢ়ুৱে নহয় জানো তো চাওক পথৰু ঘাটটো আমি সবে জানো দৰং B1 থকা ক'বাত আছে নেকি চাওক B1 থকা এটা অপচন আছে অপচন বি সো এনসাৰটো কি হ'ব আমি সবেই গম পালো এনসাৰটো বি এ হ'ব আমি যদি বাকি কিটাও নাজানো এনসাৰটো ইজি হয় কাৰণ আমি সকলোৱে জানো পথৰু ঘাট দৰঙত আছে কাৰণ 1894 ত পথৰু ঘাটৰ লন হৈছিলে নহয় জানো সো আমি বুজি পালো সো ইয়াত যদি চাওঁ ঘগুৱা দৌল ক'ত আছে ধেমাজি A2 হয়নে শংখদেৱী আৰ্কিঅলজিকেল সাইট ক'ত আছে আমাৰ ক'ত আছে C4 হোজাই আৰু বাদুলি খুৰুং ক'ত আছে নগাঁও সো আমি এইটো এনসাৰ উলিয়ালো নহয় জানো এতিয়া কথা হল এইটো এনসাৰ আমি উলিয়ালো কিন্তু আমি এনেকুৱা ধৰণৰ সাইটবোৰ যোনবিলাক ধৰি লওক আমি ইমান একচুয়ালি আমি যোনবিলাক আমি ইমান বৰ এটা পঢ়া নহয় এইবিলাক আমি ক'ৰ পৰা পঢ়িম সো মই আপোনালোকৰ কাৰণে এটা হেৰি লৈ আহিছো ক'ত পঢ়িম আমি এইটো চাবলৈ চাওক এটা কাম কৰিব আপোনালোকে মই আপোনাক গুগলত দেখাই দিছো কি কৰিব জানে আপোনালোকে অসমৰ যিমান ডিস্ট্ৰিক্ট আছে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ আমাৰ ৱেবসাইট খুলিব ধৰি লওক মই কিহৰ দিলো শিৱসাগৰ হিষ্টৰিকেল প্লেচ নহয় জানো শিৱসাগৰখন তো শিৱসাগৰ আমি লিখিলো শিৱসাগৰ বুলি লিখিব শিৱসাগৰ টুৰিষ্ট প্লেচেছ মাৰিব ঠিক আছে নে শিৱসাগৰ টুৰিষ্ট প্লেচ মাৰিলে কি হ'ব চাওক শিৱসাগৰ টুৰিষ্ট প্লেচ বুলি দেখিছেনে চাওক এইটো আসাম ষ্টেট পৰ্টেলৰ পৰা আহিছে চাওক আসাম ষ্টেট পৰ্টেল আহিছে নে খুলি দিব আপোনালোকে আসাম ষ্টেট পৰ্টেল খোলা লগালগ চাওক কিমান আহি যাব আৰ্কিঅলজিকেল সাইটছ কি আহিছে চাওক আমাৰ চাওক শিৱসাগৰ টেং ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ জয়সাগৰ টেং এইবিলাকতো আমি সবে জানো ঘনশ্যাম মিস্ত্ৰীৰ কথা আছে ৰুদ্ৰসাগৰ টেং চাওক আমি নুশুনা বস্তু চাওক গোলাঘৰ আছে আজানপীৰ দৰগাহ আছে ৰামখা পীঠ দেৱালয়া আছে চেন্ট্ৰেল বাপ্টিষ্ট চাৰ্চ আছে পানীদিহিং বাৰ্ড চেঞ্চুৰী আছে পহুগড় আছে চাওক কিমান আছে অফিচিয়েল ৱেবসাইটটোতে আপোনালোকে পাই যাব সিমিলাৰলি মই আপোনাক আৰু এটা এক্সাম্পল দেখাওঁ ধৰি লওক আমি কিহৰ দেখাওঁ ধেমাজিত আমি মালিনী থান পাইছিলো ন ধেমাজি চাওঁ আমি ধেমাজি টুৰিষ্ট প্লেচেছ ঠিক আছে ধেমাজি এইটো দিছে নে ধেমাজি ডিস্ট্ৰিক্ট দেখিছে নে ইয়াত আপোনালোকে যদি অলপ বিচাৰে টুৰিষ্ট প্লেচেছবোৰ পাই যাব ইয়াত ক'ৰবাত যদি বিচাৰো আমি টুৰিষ্ট প্লেচেছ পাই যাম ৰ'ব প্লেচেছ টু ভিজিট বুলি আহি যায় পভাৰ দেখিছে নে আহিলে পভাৰ পৰ্চনটো মই যোৱাকালি কৈছিলো নে ইউ মে অলছ লাইক পভা ঘগুৱা দৌল শোভনহৰীয়া আইৰণ বীজ দেখিছে নে ধেমাজি কথা আহিছে নে এনেকৈ চাওক ভিউ অল টুৰিষ্ট প্লেচেছ দেখিলে চাব আপোনালোকে কি ধুনীয়াকৈ আহি যাব পভা আছে ঘগুৱা দৌল আছে শোভনহৰীয়া আইৰণ বীজ বগীবিল ব্ৰিজ গোটেইখিনি আহি গৈছে নে সিমিলাৰলি মই আপোনাক আৰু এখন ডিস্ট্ৰিক্ট দেখাব যাওঁ কি ডিস্ট্ৰিক্ট দেখাম ধৰি লওক মই লোৱাৰ আসামৰ দেখাওঁ আমাৰ লোৱাৰ আসামৰ ধৰি লওক মই আপোনাক দেখালো আপোনাক গোৱালপাৰা টুৰিষ্ট প্লেচেছ ঠিক আছে গোৱালপাৰা টুৰিষ্ট দেখিছে নে গোৱালপাৰা টুৰিষ্ট প্লেচ মাৰিলে অফিচিয়েল ৱেবছাইটটো আহি গৈছে নে আপোনালোকে যিমান পাৰে অফিচিয়েল ৱেবছাইট ফ'ল' কৰিব দেখিছে নে কি আহি গৈছে চাওক আপোনালোকে গোটেইখিনি আহি যাব দাদন হিল্লক দদন আমি চাওক দদনটো ক'ত ইম্পৰ্টেণ্ট হয় দদন আমাৰ খেল মহাৰণত কি আছিলে দদন কি আছিলে মেস্কট হয়নে মহাৰাজা দদন ইম্পৰ্টেণ্ট হয়নে সিমিলাৰলি চাওক মাজাৰ আছে শ্বৰীফ অফ পীৰ চাহাব পীৰ মাজাৰ আছে শ্ৰী শ্ৰী শ্যামৰাই সত্ৰ আছে সত্ৰৰ কথাটো পৰীক্ষাত আহিয়ে থাকে কোনে বনাইছিল কেতিয়া বনাইছিল আহি থাকে শ্ৰী শ্ৰী চৈতন্য গৌৰীয়া মঠ আছে বাৰুবাৰী থান আছে থানৰ কথা আহিছে জয়ভূম কামাখ্যা আছে নন্দেশ্বৰ দেৱালয় আছে তুৰ্কেশ্বৰী আছে দেখিছেনে চাওক কেনেকৈ আহে দেখিছেনে আপোনালোকে এনেকৈ অফিচিয়েল ৱেবছাইটবোৰ ফ'ল' কৰিব বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট মই আৰু এটা দেখাই দিওঁ মিডল আছামৰ দেখাই দিওঁ চ' নগাঁৱৰ দেখাই দিওঁ ঠিক আছে নগাঁও টুৰিষ্ট প্লেচ যদি দেখাব যাওঁ চাওক এখন অফিচিয়েল ৱেবছাইট চাব যি বস্তু ফ'ল' কৰে অফিচিয়েল ৱেবছাইট দেখাব যদি কেতিয়াবা এনচাৰ কিট নিমিলেও আপুনি এইখিনি প্ৰুফ হিচাপে দিব পাৰিব চাওক বত্ৰদোৱা থান আহিছেনে বহুত ইম্পৰ্টেণ্ট এবাৰ ৰেন'ভেট কৰিছে চাপানলা পিকনিক স্পট আছেনে বাদুলি খুৰুং দেখিছে নাই ডাইৰেক্ট প্ৰশ্ন অফিচিয়েল ৱেবছাইটৰ পৰা আহিছে বাদুলি খুৰুঙৰ কথা দেখিছে নাই শিলঘাট ক'ত গ'ল ভৰালী নামঘৰ আছে ইম্পৰ্টেণ্ট হয় হাতীমূৰা আছে শিলঘাট ত্ৰিশুলধাৰী আছে চাওক এইবিলাক বস্তু আপোনালোকে ন ক'ত পাব অফিচিয়েল ৱেবছাইট পাব প্ৰত্যেকখন ডিস্ট্ৰিক্ট খুলিব প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইটত কিবা নহয় কিবা ইম্পৰ্টেণ্ট প্লেচেছ পাবই নোট এটা বনাব পৰীক্ষা আপোনালোকৰ কেতিয়াও মিছ নহয় বুজি পাইছেনে আশা কৰোঁ আপোনালোকে বুজি পাইছে অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে যিমান পাৰে চাব কিমান বেছি ভালকৈ আহে দেখিছেনে প্ৰত্যেকটো বস্তু আপোনাক দেখাই দিলে নে প্ৰত্যেকটো বস্তু আহে আৰু এখন ডিস্ট্ৰিক্ট আছে আমি কি কৈছোঁ গোলাঘাটৰ কৈছিলোঁ ন গোলাঘাটৰ কিবা পাইছিলোঁ নে গোলাঘাট আমি যোৰহাট চাওঁ যোৰহাটৰ কিবা কিবি পাইছিলোঁ নহয় জানো যোৰহাট টুৰিষ্ট প্লেচেছ চাওঁ ঠিক আছে লাষ্ট এখন যোৰহাট ডিস্ট্ৰিক্ট টুৰিষ্ট প্লেচেছ চাওঁ মই আপোনাক কেনেকৈ পঢ়িব লাগে সেইটো শিকাইছোঁ অকল পঢ়িলেতো নহয় ন অকণমান স্মাৰ্ট ষ্টাডি এইটোক কয় স্মাৰ্ট ষ্টাডি এইটোক কয় দেখিছেনে চাওক কি আছে চেণ্ট্ৰেল জেল আছে ফেৰী ছাৰ্ভিচ নিমাতী ঘাট লাচিত মৈদাম দেখিছেনে ৰাজমাও পুখুৰী দেখিছেনে ৰেইন ফৰেষ্ট কি আছে গোটেইখিনি আছে নে টুৰিষ্ট প্লেচেছ ইম্পৰ্টেণ্ট হয়নে নহয় আপুনি যদি আৰু খুচৰে আৰু পাব অলপমান ভালকৈ চালে হ'ল বুজি পাই যাব ঠিক আছে নে বহুত বেছি ইম্পৰ্টেণ্ট এনেকৈ চাব আপোনালোকে মুঠতে
যদি আপোনাৰ কিবা ইম্পৰ্টেণ্ট পেছেজ পঢ়িব মন আছে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা চাব, তেতিয়া আপোনালোকৰ কাৰণে বহুত বেছি ইজি হৈ যাব। চ' আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোক, একচুৱেলি এই ভিডিঅ'টো অনা মটিভটোৱে হ'ল আপোনালোকে কেনেকৈ পঢ়িব চাব লাগে। মানে চাওক, টুৰিষ্ট প্লেচেছ সেইকেইটা আহিছে আৰু পৰীক্ষাত যে আকৌ এবাৰ আহিব আমি নাজানো, কিন্তু ভৱিষ্যতে আহিবলগীয়া টুৰিষ্ট প্লেচবোৰ যোনবিলাক আহিব পাৰে সেইবিলাক আমি কেনেকৈ টেকেল কৰিম, টেকেল কৰা মেইন মটিভটোৱে হ'ল আমি এনেকৈ কৰিম। কেনেকৈ কৰিম আমি টেকেলটো কৰিম আমি অফিচিয়েল ৱেবছাইটবোৰ চাই বুজি পালেনে? চ' আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব। ধন্যবাদ।